অসমত থাকিও অসমীয়া মানুহৰ মিল নাই। ইয়াৰে এক ফাইন এক্সাম্পল আজি দিবলৈ ওলাইছোঁ। গতিকে আজি আমি গৈছিলোঁ এখন অসমীয়া নতুন বোলছবি চাব, প্ৰতিশ্ৰুতি। আৰু ইয়াতে ইমান ধুনীয়া এখন ফিল্ম চাবলৈ আমাৰ অসমীয়া মানুহ কিন্তু এজনো গোট নখালে। কাৰণ ইমান ডাঙৰ হলত মাজত আমি অকল 7জন আৰু 7জনীমান মানুহে বহি আজি চিনেমাখন উপভোগ কৰিলোঁ। উপভোগ কৰি থকাতে এনে লাগিল যে আমি যেতিয়া আমাৰ বলিউড চিনেমাবোৰ ৰিলিজ হয় তেতিয়া দেখোন আমি টিকেটে নাপাওঁ কেতিয়াবা, বাট অসমীয়া চিনেমা চাব কোনো নাহিলে। বাট যিকেই নহওক আমিতো আছোঁ, আমি চাই যাম, কাৰণ আমি এখনো বোলছবি অসমীয়া মিছ নকৰোঁ। চ' গতিকে আজিও আহিছিলোঁ আমি এনেধৰণে প্ৰতিশ্ৰুতি চাব। আৰু ইয়াতে দেখিছেনে এই সিদ্ধাৰ্থ, এই হৈছে আমাৰ ভাস্কৰৰ এজন ফ্ৰেণ্ড, যোনে বহুত ধুনীয়া এক্টিং কৰিছে। প্ৰথমতে নিজকে ভাল পাবলৈ শিকা। চ' বাই ফৰ টুডে। আৰু প্ৰতিশ্ৰুতি ৰাখোঁ যে নেক্সট বাৰ অসমীয়া ফিল্ম ৰিলিজ হ'লে বেছি